নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো বিষ ৰাশি জাতক জাতিকাসকলৰ 2026 চনটো কিদৰে পাৰ হ'ব আপোনালোকৰ বাবে কেনে ধৰণৰ এই নতুন বছৰটো লৈছে কোনখিনি ক্ষেত্ৰৰ পৰা অলপ সাৱধান হ'ব লাগিব অলপ কেয়াৰফুলি আগবাঢ়িব লাগিব কেনে ধৰণৰ ভাল খবৰ আপোনালোকে নতুন বছৰটো লাভ কৰিব চাকৰি হ'বনে বা আপোনালোকৰ প্ৰেম জীৱনত কেনেকুৱা হ'ব বৈবাহিক জীৱনত কেনে ধৰণৰ পৰিৱৰ্তন লৈছে ব্যৱসায় লাইনত কেনে ধৰণৰ পৰিৱৰ্তন আছে ছাত্ৰ ছাত্ৰীসকলে কেনে ধৰণৰ প্ৰতিফলন দেখিব স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হ'ব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ সকলোৰে এই 2026 বৰ্ষটো বা নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ 2026 চনৰ ৰাশিফল অনুসৰি বিশেষকৈ এই বছৰটোত ভূমি বা মাটিবাৰী বা বাহনৰ সৈতে জড়িত বিষয়সমূহৰ বাবে বিশেষকৈ বহুত বেছি গড় হ'ব বুলি কৈছে অৱশ্যে এই বছৰটোত পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীৰ বাবে অনুকূল বুলি প্ৰমাণিত হ'ব এই সময়খিনিত বিষ ৰাশি লোকসকলৰ বাবে অতি মধ্যমীয় দেখা পোৱা গৈছে প্ৰথমতে আহিছোঁ আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনৰ কেনে ধৰণৰ পৰিৱৰ্তন হৈছে এই নতুন বছৰটোত বা কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব কেনে ধৰণৰ ইংগিত দিছে এই বছৰটোৱে 2026 চনত আপোনালোকৰ প্ৰেম জীৱন আপোনালোকৰ বাবে অতি ডাঙৰ পৰিৱৰ্তন হোৱা আশা কৰিব পাৰি প্ৰেমত মধ্যমীয় দেখা পোৱা গৈছে কিছু ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব বছৰৰ প্ৰথম মাহ কেইটাত একে সময়তে এই সময়খিনিত আপোনালোকৰ প্ৰেম জীৱনত বিশেষ অভিজ্ঞতা লাভ কৰিব বিশেষকৈ নজনা কথাবোৰ জানিব পাৰিব কিছুমান ভুলৰ পৰা শিকিব বুলি কৈছে এডুকেশ্যন হ'ব যেতিয়া মিষ্টেক হ'ব ভুল হ'ব তাৰ পৰা আপোনালোকে এডুকেশ্যন লাভ কৰিব শিক্ষা লাভ কৰিব বুলি কৈছে অভিজ্ঞতা লাভ কৰিব আৰু ইতিবাচক পৰিৱৰ্তনো দেখা পোৱা যাব বুলি কৈছে এই বছৰৰ প্ৰথম মাহকেইটাত আপুনি কিছুমান ইতিবাচক মুহূৰ্তত অনুভৱ কৰিব ভাল কিছুমান সিচুৱেশ্যনৰ আপোনালোকে অনুভৱ কৰিব আৰু আপোনালোকৰ সম্পৰ্কত এক নতুন শক্তি প্ৰবাহিত হ'ব বুলি কৈছে একে সময়তে নিজৰ উদ্দেশ্যৰ ওপৰত বিশ্বাস বজাই ৰাখিব লাগিব কিন্তু এই মাহত এই প্ৰথম কেইটা মাহত বছৰৰ প্ৰথম কেইটা মাহত নিজৰ উদ্দেশ্য যি আছে নিজৰ যি লক্ষ্য আছে তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক আপুনি আপোনালোকৰ সম্পৰ্কৰ সত্যতাৰ আৱিষ্কাৰ কৰিব বুলি কৈছে প্ৰেমৰ দৃষ্টিকোণৰ পৰাও বিশেষকৈ এই সমস্যা অতি শুভ বুলি কৈছে নতুন সঞ্চালনে আপোনালোকৰ সম্পৰ্কক প্ৰেমেৰে ভৰাই তুলিব অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ কৈছে যে পাৰস্পৰিক বুজাবুজি বাঢ়িব ইজনে সিজনৰ আৱেগক বুজি পাব ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজি পাব বুলি কৈছে যেতিয়া ইজনে সিজনৰ অনুভৱক আৱেগক বুজি পাব তেতিয়া প্ৰেম জীৱনটো আৰু বেছি ভাল হ'ব ষ্ট্ৰং হ'ব বুলি কৈছে আৰু বুজি পাব লাগিব আৰু দুইজনে ইজনে সিজনৰ প্ৰতি অতি বা এই সময়ত এইকেইটা মাহত অধিক আকৰ্ষণীয় আৰু নিষ্ঠাৰ অনুভৱ কৰিব বুলি কৈছে নতুন অনুভৱৰ উন্নতি ঘটিব আপোনালোকৰ আৱেগক গভীৰ কৰি তুলিব বুলি কৈছে আপোনজনৰ সৈতে মানসম্পন্ন সময় কটাব এপ্ৰিল আৰু জুন মাহৰ সম্পৰ্কত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰক এইকেইটা মাহত কিন্তু অলপ সংঘাত বা কিছু ভুল বুজাবুজি মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে এই এপ্ৰিল আৰু জুন মাহৰ এই সময়খিনিত অলপ সতৰ্কতা অৱলম্বন কৰক সৰু সৰু তৰ্কৰ পেচালে সংঘাতৰ সৃষ্টি কৰিব পাৰে কিছু মতানৈক্যৰ সৃষ্টি কৰিব পাৰে গতিকে এই সময়খিনিত কিন্তু অলপ সংযম হ'ব লাগিব সাৱধান হ'ব লাগিব বুলি কৈছে মাহৰ এই সময়খিনিত কিন্তু ধৈৰ্য বজাই ৰাখক এনে পৰিস্থিতি সৃষ্টি হ'ব পাৰে এনে পৰিস্থিতি যিবোৰ হঠাতে আপোনালোকৰ বাবে অলপ স্পষ্ট হৈ পৰিব গতিকে আপুনি সাৱধান আপোনালোকে হ'ব লাগিব আৰু যিমান পাৰে সমস্যাবোৰৰ সমাধান বিচাৰি উলিয়াত মনোনিৱেশ কৰাটো উচিত যাতে তৰ্ক পেচালে আপোনালোকৰ মাজত সংঘাতৰ সৃষ্টি নকৰে কাৰ্য পেচালবোৰ নবহাই তাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে বছৰৰ অন্তিম মাহবোৰ প্ৰেমৰ বৰ্ধিত কৰিব আনকি বিয়াৰ কিছু লোকৰ সম্ভৱ বছৰৰ আৰম্ভণিতে আপোনালোকৰ বৈবাহিক সম্পৰ্কত আপোনালোকৰ ইতিবাচক পৰিৱৰ্তন আহিব কিন্তু একে সময়তে কৈছে যে কিছু সাৱধানতাৰ প্ৰয়োজন আছে আপোনালোকে যদি ইজনে সিজনৰ অনুভৱক সন্মান নকৰে ইজনে সিজনৰ কথাবোৰ নুশুনে তেনেহ'লে সংঘাতবোৰ বাঢ়িব পাৰে গতিকে অলপ ধ্যান দিব লাগিব বুলি কৈছে সৰু সৰু সংঘাতে আপোনালোকৰ মাজত ডাঙৰ এটা ইছ্যু কৰিব পাৰে গতিকে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব শিকক বুলি কৈছে আপোনালোকৰ সংগীৰ ওপৰত বিশ্বাস থকাটো উচিত যেতিয়া সন্দেহ ভাৱ থাকিব আপোনালোকৰ মনত তেতিয়া এই বছৰটোত কিন্তু সন্দেহে কিন্তু এটা বিৰূপ ৰূপ ল'ব পাৰে সাৱধান হ'ব বছৰৰ মাজভাগত বৈবাহিক জীৱনত তৃতীয় পক্ষৰ হস্তক্ষেপ এৰক কিয়নো গোপনীয়তা ভংগ কৰিলে বৈবাহিক সম্পৰ্কত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে সংঘাত
ৰোধ কৰিবলৈ চেষ্টা কৰক। তৰ্ক পেচালবোৰ ৰোধ বন্ধ কৰিবৰ বাবে চেষ্টা কৰক। হাই কাৰ্যবোৰ ৰখাবৰ বাবে চেষ্টা কৰক। বছৰৰ অন্তিম মাহটো বৈবাহিক জীৱনৰ বাবে ভাল সময় হ'ব। সম্পৰ্কবোৰ উন্নত হ'ব আৰু প্ৰেমবোৰ বাঢ়িব বুলি কৈছে। এবাৰ আহিছোঁ এই সময়খিনিত অৰ্থাৎ এই 2026 চনটোত আপোনালোকৰ শৈক্ষিক জীৱন বা শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিছে। বিশেষকৈ 2026 চনটো বৃষ ৰাশিৰ লোকসকলৰ বাবে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অনুকূল হ'ব। উচ্চ শিক্ষা বিশেষকৈ গ্ৰহ বৃহস্পতি বছৰৰ আৰম্ভণিৰ পৰা 2 জুনলৈকে আপোনালোকৰ দ্বিতীয় ঘৰত থাকিব। ইয়াৰ ফলত আপোনালোকৰ চৌপাশে এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। তাৰ ফলস্বৰূপে আপুনি অলপ কষ্টৰে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব পাৰিব। তদুপৰি আপুনি উন্নত ফলাফল লাভ কৰিব এই নতুন বছৰটোত। 2026 চনৰ বৃষ ৰাশিৰ লোকসকলৰ ৰাশিফল অনুসৰি বিশেষকৈ আপোনালোকৰ লাভ আৰু অষ্টম স্থানটো শাসক কৰা উচ্চ শিক্ষাৰ গ্ৰহ বৃহস্পতি 2 জুনৰ পৰা 31 অক্টোবৰলৈকে তৃতীয় স্থানত উচ্চতা লাভ কৰিব। ইয়াক অনুকূল অৱস্থা বুলি ধৰিব পাৰি। সৌভাগ্য ঘৰৰ ওপৰত ইয়াৰ দিশটো শিক্ষাৰ ক্ষেত্ৰত সহায়ক বুলি কৈছে। বৃহস্পতি গ্ৰহৰ আশীৰ্বাদে বিশেষকৈ গৱেষক ছাত্ৰ ছাত্ৰীসকলে অতি ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। 31 অক্টোবৰলৈকে এই সময়ছোৱাত সকলো ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষভাৱে অনুকূল হ'ব। আইন পৰ্যটন অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে ভ্ৰমণৰ সৈতে জড়িতসকলৰ বাবে 2 জুনৰ পৰা 31 অক্টোবৰলৈকে এই সময়ছোৱা বিশেষভাৱে অনুকূল বুলি বিবেচনা কৰিব বুলি কৈছে। 2026 চনৰ অনুসৰি বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ ৰাশিফল অনুসৰি বুধ গ্ৰহৰ ট্ৰেনজিট আপোনালোকৰ বাবে গ্ৰহ হিচাপতকৈ ভাল হ'ব পাৰে। বৃহস্পতি অৱস্থানত যথেষ্ট অনুকূল হ'ব। কিন্তু শনি ৰাহু কেতু আৰু ট্ৰেনজিটৰ কথা বিবেচনা কৰিলে যদি আপুনি যুক্তিবাদী হ'বলৈ চেষ্টা কৰে, আপুনি নিজৰ বিষয়ত মনোনিৱেশ কৰক, তেন্তে আপুনি সফলতা লাভ কৰিব পাৰে। মুঠৰ পৰা 2026 চনটো বৃষ ৰাশিৰ শিক্ষাৰ বাবে ভাল হ'ব। গতিকে বহুত চেষ্টা কৰি ভাগ্য আৰু কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি উন্নত ফলাফল লাভ কৰিব পাৰিব। যিমান পাৰে নিজৰ কেৰিয়াৰৰ ওপৰত নিজৰ শিক্ষাৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব বজাই ৰাখিব লাগে বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে নিজৰ ষ্টাডি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব ছাত্ৰ ছাত্ৰীসকলে, তেতিয়াহে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। গতিকে যিমান পাৰে কষ্ট কৰক, যিমান পাৰে আপোনালোকে হাৰ্ড ৱৰ্কিং কৰক, নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। পইচাৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে এই সময়খিনিত দেখা পাব 2026 বৰ্ষটোত। আৰ্থিকভাৱে 2026 বৰ্ষটোৱে বৃষ ৰাশিৰ স্থানীয় লোকসকলৰ বাবে অনুকূল সুবিধা কঢ়িয়াই আনিব। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অৰ্থাৎ আপুনি কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি আপোনালোকৰ আৰ্থিক অৱস্থা সমৃদ্ধিশালী বুলি বিবেচনা কৰিব। বছৰৰ আৰম্ভণিতে বুধ আৰু বৃহস্পতিৰ প্ৰভাৱে আপোনাক আৰ্থিক অগ্ৰগতি আনিব। আধ্যাত্মিক কামত ধন খৰচ কৰা হ'ব বুলি কৈছে। বেংকিং খণ্ডত বিনিয়োগ কৰিলে লাভ হ'ব পাৰে। আপুনি এই বছৰত ধন সম্পত্তি অৰ্জন কৰিব পাৰে বহুত, আৰু শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰি লাভ অৰ্জন কৰিব পাৰে কিছু লোকে। আপোনালোকৰ আয়ৰ উৎস বৃদ্ধি পাব আৰু আপুনি আপোনালোকৰ আয়ৰ যথেষ্ট বৃদ্ধি পোৱাৰ দেখিব। ফেব্ৰুৱাৰী মাহৰ পিছত আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা যথেষ্ট আছে। যদি আপুনি চাকৰি কৰে তেন্তে আপুনি এই বছৰটোত বিশেষকৈ দৰমহাৰ বৃদ্ধি পাব পাৰে। আপুনি কিছুমান নতুন বিত্তীয় আঁচনিত বিনিয়োগ কৰিব পাৰে। বৃহস্পতিৰ প্ৰভাৱে বিশেষকৈ এই সময়খিনি সম্পৰ্কৰ উপকাৰ কঢ়িয়াই আনিব বুলি কৈছে। আপোনালোকৰ বিশেষকৈ টকা পইচাৰ যদি ৰিচেণ্টলি আপোনালোকৰ 2025 বৰ্ষটোত বহুত বেছি সমস্যা হৈছিল, 2026 বৰ্ষটোত কিছু ভাল প্ৰতিফলন দেখিব। আৰু বিশেষকৈ এই নতুন বছৰটোত আপোনালোকৰ নতুন কাপোৰ গহনা ক্ৰয়ৰ ক্ষেত্ৰত আপুনি বিশেষভাৱে উৎসাহী হ'ব। এই 2026 বৰ্ষটোৱে আপোনাক সমৃদ্ধিকাৰী কৰি তুলিব। শনি বৃহস্পতিৰ প্ৰভাৱৰ বাবে কিছু লোকে শহুৰেকৰ পৰা ধন লাভ কৰিব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব পাৰে কিছু লোকে। যদি আপোনালোকৰ পৰিয়ালৰ সম্পত্তি আছে যিটো আপুনি লাভ কৰিবলৈ সংগ্ৰাম কৰি আছিল, বহুত বেছি আপোনালোকে কষ্ট কৰি আছিল বা কোৰ্ট কেছাৰী তেনেকুৱা ধৰণৰ এটা পৰ্যায়লৈকে যাবলগীয়া হৈছিল, কিছুমান ক্ষেত্ৰত বহুত বেছি কষ্ট কৰিছিল, যুঁজি কৰি আছিল, তেন্তে এই উত্তেজনা কিছু আঁতৰিব আৰু আপুনি হয়তো সেই সম্পত্তি বা সেই যিখিনি আপোনালোকৰ পাবলগীয়া সেইখিনি আপোনালোকে পাব পাৰে বুলি কৈছে, লাভ কৰিব। শহুৰেকৰ পৰা আপুনি আৰ্থিক সাহায্য এই বছৰটোত লাভ কৰিব। জুন মাহৰ পিছত বৃহস্পতিৰ বিশেষ প্ৰভাৱে আপোনালোকৰ উপাৰ্জনৰ উৎস বৃদ্ধি কৰিব। ইয়াৰ দ্বাৰা আৰ্থিকভাৱে আপোনালোকৰ বাবে এক উপকাৰী সময় আহিব। ছ'চিয়েল মিডিয়া নেটৱৰ্কিঙৰ বাবে আপোনালোকৰ আয় বৃদ্ধি পাব। আপুনি এই বছৰটোত অভাৱনীয় বিশেষকৈ বৃদ্ধি দেখিব। বছৰৰ শেষৰ মাহবোৰত আপুনি নতুন বাহন মাটি সম্পত্তি ক্ৰয় কৰাত সফল হ'ব পাৰে। অৱশ্যে কৈছে যে কাৰোবাৰ পৰা বা বেংকৰ পৰা বৃহৎ ঋণ লোৱাৰ পৰা বিৰত থাকক। কাৰোবাৰ পৰা বৃহৎ পৰিমাণৰ টকা পইচা ধাৰলৈ নল'ব, বা ঋণ ল'ব বিচাৰিছে যদিও আপোনালোকে পাৰ্চনেল লোন হওক বা অন্যান্য কিছুমান লোন ল'ব বিচাৰিছে, কিন্তু সেইখিনি ক্ষেত্ৰত কেয়াৰফুলি আপোনালোকে আগবাঢ়িব লাগিব, সাৱধান হ'ব লাগিব। বিনিয়োগ কৰি কিছু ক্ষেত্ৰত কৈছে লাভ কৰাৰ ধন সঞ্চয় আঁচনিত বিনিয়োগ কৰি
ভৱিষ্যতৰ পৰিকল্পনা কৰাটো লাভজনক হ'ব পাৰে বুলি কৈছে এই বছৰটোত। অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। বিশেষকৈ 2026 চন অনুসৰি বিশেষকৈ এই 26 বৰ্ষৰ ৰাশিফল অনুসৰি বৃষ ৰাশিৰ লোকসকলৰ বাবে ব্যৱসায় ক্ষেত্ৰত বৃষ ৰাশিৰ লোকসকলৰ বাবে এক মিশ্ৰিত বেগ হ'ব। কিন্তু সাৱধানে আগবাঢ়িলে গড় ফলাফলক উৎকৃষ্ট ফলাফললৈ ৰূপান্তৰিত কৰিব পাৰিব। আপোনাৰ কৰ্মৰ গৃহৰ প্ৰভু ভাগত থাকিব, যিটো অতি উত্তম পদ বুলি গণ্য কৰা হয়। সেই হিচাপে ই আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক বিশেষকৈ ভাল ফল আনিব পাৰে বুলি কৈছে। অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। বছৰৰ কৈছে যে আৰম্ভণিৰ পৰা 2 জুনলৈকে বৃহস্পতি গ্ৰহে আপোনালোকৰ কৰ্ম ভাৱকো দিশ দিব, যিটো শুভ বুলি গণ্য কৰা হয়। এইফালে 2 জুনৰ পৰা বিশেষকৈ 31 অক্টোবৰলৈকে বৃহস্পতি গ্ৰহে আপোনালোকৰ ভাৱৰ দিশটো ল'ব আৰু ফলস্বৰূপে আপোনালোকক ভাল লাভ কঢ়িয়াই আনিব বিচাৰিব। বিশেষকৈ এই সময়খিনিত বৃহস্পতি গ্ৰহে আপোনালোকক ভাল ফলাফল দিব বিচাৰিব। ফলত এই ৰাশি জাতক জাতিকাসকলে ব্যৱসায় সম্পৰ্কীয় প্ৰচেষ্টাৰ পৰা যথেষ্ট লাভৰ সম্ভাৱনা আছে। বুধ গ্ৰহৰ ট্ৰেনজিট বহুলাংশে আপোনালোকৰ পক্ষত হ'ব। এই বছৰটো ব্যৱসায়ৰ ক্ষেত্ৰত বৃষ ৰাশিৰ লোকসকলৰ বাবে ৰাহু আৰু কেতুৰ ট্ৰেনজিট দুৰ্বল হ'ব। ৰাহু আৰু কেতুৱে 5 ডিচেম্বৰলৈকে আপোনালোকৰ কৰ্মভাৱক প্ৰভাৱিত কৰিব পাৰে। এনে পৰিস্থিতিত এই সময়ছোৱাত আপুনি ৰিস্ক লোৱাৰ দেখা যাব পাৰে, যাৰ ফলত কিছুমান ক্ষেত্ৰত লোকচানৰ সৃষ্টি হ'ব পাৰে। গতিকে ব্যৱসায় সম্পৰ্কীয় যিকোনো নতুন বিনিয়োগ বিচক্ষণতাৰে কৰাটো আপোনালোকৰ বাবে বুদ্ধিমানৰ কাম হ'ব। ব্যৱসায় ক্ষেত্ৰত বিনিয়োগ কৰোঁতে সাৱধান হ'ব লাগিব। যধে মধে বিনিয়োগ নকৰিব, বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। কাৰোবাক বহুদিনৰ পৰা চিনি পালেও যিকোনো নতুন উদ্যোগৰ হাত লওঁতে বা তেওঁলোকৰ লগত পাৰ্টনাৰশ্বিপত কাম কৰোঁতে অলপ সাৱধান হ'ব। যে আপুনি বহুত বেছি চিনাকি হ'লেও বা পুৰণি বন্ধু হ'লেও তৎক্ষণাত তেওঁলোকক লগত লৈ বা তেওঁলোকে কিবা এটা ক'লে যে তৎক্ষণাত বিনিয়োগ কৰিব, সেইটো নহয়। গতিকে সকলো দিশ নিজৰ বিচাৰ বিবেচনা ইউজ কৰিব, ব্যৱহাৰ কৰিব, তেতিয়াহে লোকচানৰ পৰা হাত সাৰিব পাৰিব। গতিকে কাৰোবাৰ প্ৰলোভনত, কাৰোবাৰ মিঠা কথাত ভুল নাযাব। যিমান পাৰে এই বছৰটোত অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওক, জনাশুনা মানুহৰ পৰা ব্যৱসায়ীৰ লাইনত পৰামৰ্শ লওক, গাইডেন্স লওক বুলি কৈছে আৰু তাৰপিছত সিদ্ধান্ত লওক, কিয়নো ফলাফল আপোনালোকৰ পক্ষত হ'ব। বৃষ ৰাশিৰ বিশেষকৈ জাতক জাতিকাসকলৰ 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো কোনোবা নহয় কোনোবা প্ৰকাৰে আপোনালোকৰ লাভ বা কৰ্মৰ ঘৰত বৃহস্পতিৰ প্ৰভাৱ থাকিব। এই পদটোৱে ইংগিত দিয়ে যে অভিজ্ঞ বয়োজ্যেষ্ঠ আৰু জ্ঞানী লোকৰ নিৰ্দেশনাত কাম কৰিলে, ভাল মানুহৰ বা জ্ঞানী বা অভিজ্ঞতা সম্পন্ন মানুহৰ নিৰ্দেশনাত যদি আপুনি কামখিনি কৰে, আপুনি কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন হ'ব নোৱাৰে। মুঠতে 2026 চনত সাৱধানতা অৱলম্বন কৰি আপোনালোকৰ ব্যৱসায়ক নতুন উচ্চতালৈ লৈ যাব পাৰিব। যিমান পাৰে আপোনালোকে চেষ্টা কৰক, দেহে কেহে লাগক, নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 2026 চনত আপোনালোকৰ চাকৰি বা কেৰিয়াৰৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন লোৱাইছে। বৃষ ৰাশিৰ স্থানীয় লোকসকলে কেৰিয়াৰৰ বাবে 2026 বৰ্ষটো অতি গুৰুত্বপূৰ্ণ। আপোনালোকৰ কৰ্মৰ শক্তি, পৰিৱৰ্তনৰ লগত খাপ খুৱাব পৰাৰ ক্ষমতা আৰু প্ৰতিকূলতাৰ মাজেৰে কাম কৰাৰ ক্ষমতাই আপোনাক এজন দক্ষ ব্যক্তি কৰি তুলিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যি স্থিতি শক্তিশালী কৰিব। ৰাহু আৰু কেতুৰ প্ৰভাৱত আপুনি বহু দিশত নিজৰ কামৰ কাষ চাপিব পাৰিব, যাৰ ফলত আপুনি বহুত সফলতা লাভ কৰিব পাৰিব বুলি কৈছে। বছৰৰ আৰম্ভণিতে কৰ্মৰ সংক্ৰান্তীয় বা কামৰ কিছুমান ৰিলেটেড লৈ ভ্ৰমণে আপোনালোকক উৎসাহেৰে ভৰাই তুলিব। এই সময়ছোৱাত চৰকাৰী চাকৰি এটাত বিশেষকৈ নিশ্চিত কৰাৰ বিষয়ে ভাল খবৰ পাব পাৰে। ব্যৱসায়িক লাভ ভাল হ'ব আৰু আপুনি আপোনালোকৰ দক্ষতা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপোনালোকৰ ব্যৱসায় ডাঙৰ বিশেষকৈ সফলতা লাভ কৰা দেখিব। এই পৰিস্থিতিত এপ্ৰিল মাহলৈকে চলি থাকিব। তাৰপিছত আপোনালোকৰ কামবোৰ ক্ৰমান্বয়ে আগবাঢ়ি যাব। ব্যৱসায় ভাল লাভৰ সুযোগ প্ৰদান কৰিব। ফলাফল ইতিবাচক হ'ব আৰু আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপুনি ভাল সন্মান লাভ কৰিব পাৰে। আপোনাৰ ঊৰ্ধ্বতন বিষয়া আৰু সহকৰ্মীসকলে বিশেষকৈ এই 2026 বৰ্ষটোত আপোনালোকক সমৰ্থন কৰিব, ছাপোৰ্ট দি থাকিব। এই সময়ছোৱাত কৰ্মৰতসকলৰ বাবে কিছু ভাল হ'বই, কিয়নো আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ সম্পূৰ্ণ সমৰ্থন থাকিব আৰু পদোন্নতিৰ সম্ভাৱনাও আছে। বিশেষকৈ এই নতুন বছৰটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলক নতুন দায়িত্ব দিয়া হ'ব পাৰে। নতুন কিছুমান আপোনালোকৰ দায়িত্ব অৰ্পণ কৰিব পাৰে। জুন মাহৰ পৰা আপোনালোকৰ বাবে নতুন সুযোগৰ উন্মেষ ঘটিব। যিসকলে কামৰ বাবে কামৰ সন্ধানত আছিল, যিসকল নিবনুৱা আছিল, তেওঁলোকে নতুন কাম বিচাৰি পাব। আনকি নতুন কিবা এটা জব আপোনালোকে পাবৰ বাবে চেষ্টা কৰি যদি আছিল, সেইখিনি ক্ষেত্ৰতো আপোনালোকৰ সেই মনৰ যি কামনা পূৰণ হ'ব পাৰে। আপুনি আপোনালোকৰ উচ্চাকাংক্ষা পূৰণৰ বাবে শক্তিশালী পদক্ষেপ ল'বলৈ এই বছৰটোত আৰম্ভ কৰিব। শ্বেয়াৰ বজাৰৰ লগত জড়িতসকলে ইতিবাচক ফলাফল
লাভ কৰাৰ সম্ভাৱনা আছে যিসকলে বহু দিনৰ পৰা লাগি আছে কষ্ট কৰি আছে অংশীদাৰিত্বৰে সম্পৰ্কীয় আৰু ব্যৱসায়ৰ ফলত ভাল ফলাফল পোৱা যাব ৰিয়েল এষ্টেটৰ সৈতে জড়িতসকলে বছৰৰ শেষৰ মাহত বিশেষ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে আপোনালোকৰ ব্যৱসায় এই বছৰটো লাভজনক অৱস্থা থাকিব আপুনি ভাল লাভ কৰিব কিন্তু বিনিয়োগ কৰোঁতে সাৱধান হ'ব লাগিব আপোনালোকৰ প্ৰকল্পসমূহ আপুনি উল্লেখযোগ্য সফলতা লাভ কৰিব বুলি কৈছে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত আপুনি সাকসেছ লাভ কৰিব এবাৰ 2026 বৰ্ষটোত বিশেষকৈ চাকৰি দৃষ্টিকোণৰ পৰা কেনে ধৰণৰ দেখা পোৱা গৈছে 2026 বৰ্ষটো বৃষ ৰাশিৰ লোকসকলৰ বাবে যথেষ্ট অনুকূল হ'ব লাভৰ ঘৰৰ প্ৰভু বছৰৰ আৰম্ভণিৰ পৰা 2 জুনলৈকে আপোনালোকৰ দ্বিতীয় ঘৰত থাকিব আপোনালোকৰ ষষ্ঠ ঘৰটো বিশেষকৈ ফলস্বৰূপে আপোনালোকৰ চাকৰি অনুকূল হৈ থাকিব কোনো ডাঙৰ সমস্যা নহয় চাকৰিৰ ক্ষেত্ৰত আপুনি অৰ্থাৎ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ ৰাশিফল অনুসৰি বিশেষকৈ জুন মাহৰ পৰা 31 অক্টোবৰলৈকে বৃহস্পতিৰ কৰ্মঘৰৰ সৈতে আপোনালোকৰ প্ৰত্যক্ষ সম্পৰ্ক নাথাকিব অৱশ্যে নিশ্চিত কৰিব যে আপোনালোকৰ কৰ্মক্ষেত্ৰখন সুৰক্ষিত হৈ থাকিব যদি 31 অক্টোবৰৰ পিছত বৃহস্পতিৰ অৱস্থান কিছু দুৰ্বল হ'ব পাৰে তথাপিও তেওঁ বিশেষকৈ চাকৰিৰ পৰা বিশেষকৈ বা কৰ্মৰ পৰা বিশেষকৈ ভাল লাভ বা ভাল ফলাফল লাভ কৰিব বুলি আশা কৰা হৈছে কিন্তু ডিসেম্বৰলৈকে দশম স্থানৰ ৰাহুৰ প্ৰভাৱৰ বাবে কৰ্মক্ষেত্ৰত চলি থকা বিষয়বোৰ পৰিহাৰ কৰি নিজৰ ব্যৱসায়ত মনোনিৱেশ কৰিব লাগিব এই সময়ছোৱাত আপুনি আন কথাও আওকাণ কৰি আপোনালোকৰ নিযুক্ত কৰা কামবোৰত মনোনিৱেশ কৰিব লাগিব 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই সময়ছোৱাত আপোনালোকৰ উদ্ধতন বিষয়ৰ সৈতে কৰ্মক্ষেত্ৰত মাজে মাজে মতানৈক্য হ'ব পাৰে সম্ভৱ হ'ব যে আপোনালোকৰ সিনিয়ৰ বা উদ্ধতন বিষয় আপোনালোকৰ কিছুমান বিষয়ৰ সন্দৰ্ভত সন্দেহৰ দৃষ্টিৰে চাব পাৰে গতিকে আপোনালোকৰ সততাৰ প্ৰমাণ কৰাটো গুৰুত্বপূৰ্ণ ইয়াৰ দ্বাৰা আপুনি যেতিয়া যিকোনো অসুবিধাৰ সন্মুখীন হয় তেতিয়া সেই প্ৰমাণ ব্যৱহাৰ কৰি আপোনালোকৰ সততা প্ৰমাণ কৰিব পাৰিব গতিকে কিছুমান প্ৰুফ ৰাখিব লগত নহলে কিছু বিপদত পৰিব পাৰে তদুপৰি প্ৰতিপক্ষক বিশেষকৈ শান্ত কৰিব পাৰিব সামগ্ৰিকভাৱে এই বছৰটোত নিয়োজিত লোকসকলে বহুলাংশে অনুকূল ফলাফল দেখিবলৈ এই বছৰটোত সক্ষম হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ এই বছৰটো কেনে ধৰণে পাৰ হ'ব 2026 চনত বিশেষকৈ বৃষ ৰাশি লোকসকলৰ বাবে কিছু ইতিবাচক স্বাস্থ্যৰ ফলাফল আহিব যদিও ইয়াৰ দ্বাৰা বিশেষকৈ মনোযোগৰ সময় আহিব শাৰীৰিক স্বাস্থ্যৰ লগতে এই বছৰটোত মানসিক স্বাস্থ্যৰ প্ৰতিও আপোনালোকে গুৰুত্ব দিব লাগিব বছৰৰ আৰম্ভণিতে ই সমস্যাৰ সৃষ্টি কৰিব মানসিক স্বাস্থ্যৰ ক্ৰমান্বয়ে উন্নত হ'ব কিন্তু আপোনালোকৰ শাৰীৰিক স্বাস্থ্য পৰিৱৰ্তন কৰিবলৈ হ'লে আপোনালোকৰ জীৱনশৈলী সলনি কৰিব লাগিব আপুনি কিছুমান নতুন বস্তুৰ সৈতে সংযুক্ত অনুভৱ কৰিব যি আপোনালোকৰ স্বাস্থ্যক নতুন উচ্চতালৈ উপনীত কৰিব আপোনালোকৰ মানসিক শান্তি আৰু শাৰীৰিক সুস্থতা বৃদ্ধি কৰিব জানুৱাৰী মাহৰ শেষৰ পৰা বিশেষকৈ স্বাস্থ্যৰ কিছু উন্নতি দেখা পোৱা যাব একে সময়তে আপোনাৰ সজীৱতা বৃদ্ধি পাব এই বছৰটোত আপুনি বহুতো সুস্থ হৈ থকাৰ সুযোগ পাব ইয়াৰ ফলত আপোনালোকৰ শৰীৰত শক্তিৰ প্ৰভাৱ বৃদ্ধি কৰিব কিন্তু অতিমাত্ৰা কাম কৰিলে এই বছৰটোত ভাগৰ বা দুৰ্বলতা বহুত বেছি বৃদ্ধি পাব পাৰে গতিকে নিশ্চিত হওক যে আপোনালোকৰ শৰীৰটো সতেজ হৈ থাকে আৰু আপুনি প্ৰতিটো কাম সক্ৰিয়ভাৱে আগবঢ়াই নিব পাৰে সুস্থ জীৱনশৈলী সুষম খাদ্য নিয়মীয়া ব্যায়াম গ্ৰহণ কৰিলে এই বছৰটোত আপোনালোকৰ স্বাস্থ্যৰ উন্নতি ঘটিব বৃহস্পতিৰ শুভৰ প্ৰভাৱে স্বাস্থ্যৰ বাবে উপকাৰী প্ৰভাৱ কঢ়িয়াই আনিব বছৰৰ মাজভাগে আপোনালোকৰ স্বাস্থ্য শক্তিশালী কৰিব সুষম আহাৰ গ্ৰহণ কৰিলে স্বাস্থ্যজনিত সমস্যাৰ পৰা ৰক্ষা পৰিব গতিকে খোৱাবোৱাৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব কেতুক চতুৰ্থ ঘৰত ৰখাৰ ফলত বুকু আৰু হৃদযন্ত্ৰৰ লগত জড়িত বা হাৰ্টৰ কিছু সমস্যাৰ লগতে পিতৃ মাতৃৰ লগত জড়িত অসুস্থতাও হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখিব বুলি কৈছে একে সময়তে বুকুৰ সংক্ৰমণে সমস্যাৰ সৃষ্টি কৰিব পাৰে অলপ সাৱধান হ'ব কেৱল আপোনালোকৰ মানসিক শক্তিয়ে নহয় আপোনালোকৰ শাৰীৰিক স্বাস্থ্যৰ শক্তিশালী কৰিবলৈ এই বছৰটো যিমান পাৰে ধ্যান যোগাসন জিম বা প্ৰাণায়াম আপোনালোকৰ দৈনন্দিন কাম-কাজত অন্তৰ্ভুক্ত কৰিবৰ বাবে চেষ্টা কৰক বছৰৰ শেষৰ মাহবোৰত কিছু সকাহ দিব কিন্তু আপুনি মনত ৰাখিব যে গোটেই বছৰটোত উঠানমা স্বাস্থ্যৰ ক্ষেত্ৰত উঠানমা এই ভাল এই বেয়া তেনেকুৱা ধৰণৰ এটা সময় মাজেৰে আপোনালোকৰ স্বাস্থ্য উঠানমা হৈ থাকিব গতিকে আৰম্ভণিৰ পৰা নিজৰ স্বাস্থ্যৰ যত্ন লওক নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব 2026 বৰ্ষৰ বৃষ ৰাশিৰ স্থানীয় লোকসকলৰ বাবে নতুন সুযোগ আৰু সম্ভাৱনাৰে ভৰি পৰিছে যিহেতু গতিকে নিজৰ কৰ্মৰ দিশত ভালদৰে এটেনশ্যন দিয়ক এই বছৰটোত আপুনি আৰ্থিক সমৃদ্ধি আৰু সফলতাৰ নতুন পথ বিচাৰি পাব গতিকে ভাল অপৰচুনিটি আহিলে ভাল সুযোগ সুবিধা আহিলে হাতৰ পৰা যাবলৈ নিদিব সফলতাৰ নতুন পথ বিচাৰি পাব আপোনালোকৰ জীৱনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব বছৰৰ মাজভাগলৈকে আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনৰ স্থিৰতা অনুভৱ কৰিব যদিও পৰিয়ালৰ ভিতৰত মাজে মাজে সৰু সৰু অসন্তুষ্টি বা বিবাদৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে তথাপিও আপোনালোকৰ জ্ঞানে সকলো সমস্যাৰ সমাধান নিশ্চিত কৰিব জুন মাহৰ পিছত আপুনি সামাজিক কামত সক্ৰিয় হ'ব আৰু আপোনালোকৰ নেতৃত্বৰ দক্ষতাৰ উন্নত হ'ব পাৰিবাৰিক বিষয়ত আপোনালোকৰ যি ভূমিকা গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব এই বছৰটোত বুলি কৈছে আৰ্থিক জীৱনটো এই বছৰটো বহুত বেছি ভাল বুলি কৈছে আৰ্থিক দৃষ্টিকোণৰ পৰা
2026 বৰ্ষটোৰ আৰ্থিক দৃষ্টিকোণৰ পৰা বৃষ ৰাশিৰ লোকসকলৰ বাবে অতি অনুকূল দেখা পোৱা গৈছে। ভাল উপাৰ্জন হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই সময়ছোৱাত সঞ্চয় কৰিবলৈ অলপ কষ্ট হ'ব বুলি কৈছে অক্টোবৰলৈকে। অক্টোবৰ পিছত বৃহস্পতি গ্ৰহে আপোনালোকক লাভৰ ক্ষেত্ৰত বিশেষ সহায় কৰিব নোৱাৰিব, কিন্তু শনিৰ আশীৰ্বাদে আপোনালোকৰ লগত থাকিব। আনহাতে ডিচেম্বৰলৈকে ৰাহুৱে আপোনালোকৰ 5 ডিচেম্বৰলৈকে ৰাহুৱে আপোনালোকৰ উপাৰ্জনৰ বৃদ্ধিত সহায় কৰিব। এই সময়ছোৱাত বেছিভাগ গ্ৰহে ভাল কামৰ দিশত আপোনালোকে কাম কৰিব। তদুপৰি বিশেষকৈ বছৰৰ প্ৰথম ভাগত আপুনি যথেষ্ট পৰিমাণৰ ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত সফল হ'ব। মুঠতে 2026 বৰ্ষটো বৃষ ৰাশিৰ লোকসকলৰ বাবে আৰ্থিক জীৱনৰ বাবে যথেষ্ট ভাল হ'ব। অলপ কষ্ট কৰিলে আপুনি ভাল সঞ্চয় কৰিব পাৰিব বুলি কৈছে। প্ৰেম জীৱনতো কৈছে মধ্যমীয়া দেখা পোৱা গৈছে। প্ৰেম জীৱনত কোনো ডাঙৰ সমস্যাৰ সৃষ্টি নকৰে, কিন্তু পঞ্চম স্থানৰ ওপৰত শনিৰ দিশটোৱে ইংগিত দিছে যে প্ৰেমৰ সম্পৰ্ক সহজভাৱে লোৱাটো ভাল নহয়। যদি আপুনি কাৰোবাক ভাল পায় তেন্তে আপোনালোকৰ সংগীক আপোনালোকৰ সীমাৰ ভিতৰত প্ৰেম প্ৰকাশ কৰক। তেনে নকৰিলে আপোনালোকৰ সম্পৰ্কত বিভাজন হ'ব পাৰে। তদুপৰি বদনাম বা সুখ্যাতি ভংগও কৰিব পাৰে। সেইখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক। এইদৰে পৰিয়ালৰ সদস্য হয়তো ইজনে সিজনৰ বাবে চিন্তা নকৰিব পাৰে বুলি কৈছে, কিন্তু ইজনে সিজনক বিশেষকৈ আমনি নকৰে। কিন্তু 31 অক্টোবৰ পিছত বৃহস্পতি অৱস্থানৰ বাবে আপুনি স্বাভাৱিক পাৰিবাৰিক পৰিৱেশ বজাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে, কিয়নো ঘৰখনত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত সম্পৰ্কত অলপ প্ৰভাৱ পৰিব পাৰে। ইয়াৰ পিছত বেছিভাগ সময় অনুকূল হ'ব। সামগ্ৰিকভাৱে এই বছৰে পাৰিবাৰিক জীৱনৰ বাবে বহুলাংশে ইতিবাচক ফলাফল কঢ়িয়াই আনিব পাৰে। ইয়াৰ বিপৰীতে 2026 চনত বিশেষকৈ ঘৰুৱা জীৱনৰ বাবে অতি শুভ বুলি ধৰিব পাৰি। বৃষ ৰাশি 2026 চনৰ ৰাশিফল অনুসৰি বিশেষকৈ 31 অক্টোবৰ পিছত সম্পৰ্কত কিছু উত্তেজনা থাকিব পাৰে। একে সময়তে 31 অক্টোবৰ পিছত ঘৰুৱা সামগ্ৰী ক্ৰয় কৰাটো তুলনামূলকভাৱে অধিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত অলপ ধ্যান ৰাখিব, অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে প্ৰতিকাৰ স্বৰূপে এই বছৰটোত কি কৰিব? বিশেষকৈ শনিদেৱক সন্তুষ্ট কৰিবৰ কাৰণে আপোনালোকে প্ৰতি শনিবাৰে পাৰিলে আপোনালোকে শনি মন্দিৰত এগছিকৈ চাকি বন্তি জ্বলাব আৰু শনিদেৱৰ লগত সম্পৰ্কীয় কিছু বস্তু আপোনালোকে দান কৰক বুলি কৈছে। আৰু সোমবাৰে পাৰিলে আপোনালোকে শিৱ মন্দিৰলৈ গৈ মহাদেৱক পূজা কৰক। বিশুদ্ধ জল বা আপোনালোকে বিশুদ্ধ পানী আপোনালোকে বা গাখীৰ বিশেষকৈ আপোনালোকে অৰ্পণ কৰক শিৱলিংগত, আৰু বেলপাত আগবঢ়াবলৈ একেবাৰে নাপাহৰিব। আৰু লগতে পূজা কৰাৰ সময়ত মনতে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি থাকিব। নিশ্চয়কৈ আপোনালোকে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে এই 2026 বৰ্ষটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ মনৰ যিখিনি আশা আছে, ইচ্ছা আছে, সেইখিনি পূৰণ হওক সোনকালে, তাৰে কামনা কৰিছোঁ। আমাৰ চেনেলটোৰ জৰিয়তে গুৰুত্বপূৰ্ণ ভিডিঅ'খন লাভ কৰি থাকিবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে বছৰটো সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ।